Hello everyone, welcome to Pratham. আজি আমি লৈ আনিছো ভোকেবৰ দ্বিতীয়টি ক্লাছ। আমি এই ভোকেবৰ যিবিলাক ক্লাছ কৰি আছো তাতে আমি কি বেসিকৰ পৰা ভোকেব কেনেকৈ পঢ়িব লাগে সেইবিলাক শিকি আছো। যে আমি ভোকেব পঢ়িলে প্ৰথমে কি শিকিব লাগে বুলি কৈছিলো যোৱা ক্লাছত যে আমি প্ৰথমে ৰুট ওয়াৰ্ডছ বিলাক শিকিব লাগে। যেতিয়া এই ৰুট ওয়াৰ্ডছ বিলাক আমি শিকি লওঁ তেতিয়া কি হয় আমি বহুত কম শব্দ পঢ়ি বহুত বেছি ভোকেব শিকি ল'ব পাৰো। বহুত বেছি কম সময় ইনভেস্ট কৰি আমি বহুত বেছি প্ৰডাক্টিভিটি পাব পাৰো। এটোকে কি বুলি কয় স্মাৰ্ট ওয়াৰ্ক বুলি কয়। গতিকে সকলোৱে কি কৰিব যে ভোকেব এটা এটাকে মুখস্থ কৰি থাকিব, কিন্তু আমি তেনেকৈ নকৰো। তেনেকেও কৰিব লাগিব, কিন্তু প্ৰথমে আমি যিবিলাক মেইন বস্তু যেতিয়া আমি এই ৰুট ওয়াৰ্ডছ বিলাক শিকিম তেতিয়া কি হ'ব আমাৰ 40% ভোকেবটো ইয়াতে হৈ যাব। এতিয়া তুমি চোৱা 40% ভোকেব যদি তুমি মুখস্থ কৰিব লাগে কিমান সময় লাগিব। গতিকে আমি প্ৰথমে শিকিম কি ৰুট ওয়াৰ্ডছ। আমি যোৱা ক্লাছত কিছুমান শিকিছিলো কি ফাইল মানে লাভ, আৰু কি শিকিছিলো এমি শিকিছিলো, এমি মানে লাভ, আৰু কিছিলো লক LOC লক মানে কথা কোৱা। গতিকে এইবিলাক শিকিছিলো আমি যোৱা ক্লাছত। গতিকে আজি আমি কেইটামান নতুন শব্দ শিকিম, আৰু এই যিমানবিলাক শব্দ আছে সেইবিলাক এক্সামত বহুত ৰিপিট হৈ থকা শব্দ। গতিকে মই যিবিলাক শব্দ পঢ়াম আৰু মই স্পেচিফিক্যালি যিবিলাক শব্দ কম যে এইটো মুখস্থ কৰি ল'বা বুলি, সেইটো তোমালোকে যেনেকৈ কি নহওক মুখস্থ কৰি ল'বা, কাৰণ প্ৰতিটো শব্দই বহুত বেছি ৰিপিটেড শব্দ আৰু প্ৰতিটো শব্দই বহুত বেছি ইম্পৰ্টেণ্ট। গতিকে এটা শব্দ তোমালোকে ইগনোৰ নকৰিবা। গতিকে ভালকৈ বুজি লোৱা। ৰুট ওয়াৰ্ডবোৰ যেতিয়া বুজি ল'বা তেতিয়া শব্দবিলাক নিজে কৰিব পাৰিবা। আৰু ক্লাছটোৰ শেষত থাকিব 10টা কুৱেশ্যন। এই ৰুট ওয়াৰ্ডছবিলাক পঢ়াৰ পাছত সেই কুৱেশ্যনবিলাক তোমালোকে নিজে কৰিব পাৰিবা। গতিকে ভিডিঅ'টো আৰম্ভ কৰ। যে প্ৰথম আজি ৰুট ওয়াৰ্ডটো হৈছে কি দোল। প্ৰথম ৰুট ওয়াৰ্ডটো হৈছে কি দোল। দোল মানে কি লিখা আছে সাফাৰ বা পেইন। গতিকে এই দোল যদি কৰবাত তোমালোকে দেখা পোৱা, কিবা এটা শব্দত যদি তোমালোকে এই DOL টো দেখা পোৱা, তেতিয়া গম পাবা যে শব্দটো কিবা সাফাৰ বা পেইনৰ লগত ৰিলেটেড। যে কিবা সাফাৰ বা পেইন মানে কিবা দুখ বেদনা তেনেকুৱা টাইপৰ শব্দ। এতিয়া প্ৰথম শব্দটো আমি চোৱা কণ্ডোলেন্স। গতিকে এই শব্দটো আমি কি ম্যাক্সিমামে জানো কণ্ডোলেন্স শব্দটো। এতিয়া এই কণ্ডোলেন্স শব্দটো হয়তো তোমালোকে আজিলৈকে জানা নাছিলা যে এই বস্তুটো চোৱা DOL দোল। দোল মানে মই তোমালোকক কি বুলি কৈছোঁ সাফাৰ বা পেইন। গতিকে ভাবি লোৱা তোমালোকে এক্সামত গৈছা আৰু এই শব্দটো দেখিছা, কিন্তু তোমালোকে এই শব্দটোৰ মিনিং নাজানা। তেতিয়া কি কৰিবা যে তোমালোকে এইটো জানা যে দোল মানে হ'ল সাফাৰ। গতিকে যিটো অপশ্যনত তোমালোকে দেখা পাবা এই সাফাৰ আছে বা পেইন আছে, কিবা দুখৰ কথা কৈছে, তেতিয়া তোমালোকে সেই অপশ্যনটোতে তোমালোকে টিক কৰি দিবা। এতিয়া চোৱা কণ্ডোলেন্স মানে কি এক্সপ্ৰেছন অফ চিম্পেথি। যেতিয়া আমি চিম্পেথি এক্সপ্ৰেছ কৰোঁ সেইটোকে কণ্ডোলেন্স বুলি কয়। চিম্পেথি মানে কি যেতিয়া আমি কাৰোবাৰ কিবা দুখ হৈছে সাফাৰ হৈছে তেতিয়া আমি কি কৰোঁ যে চিম্পেথি আমি এক্সপ্ৰেছ কৰোঁ, সেইটোকে কি বুলি কয় কণ্ডোলেন্স বুলি কয়। এতিয়া চোৱা দোলফুল। ইয়াতে কি আছে ইয়াতো আছে DOL দোল। গতিকে মই তোমালোকক কি কৈছোঁ দোল মানে সাফাৰ বা পেইন। গতিকে যিটো শব্দ হ'ব শব্দটো যিটো মিনিং হ'ব সেইটো এই সাফাৰ বা পেইনৰ লগত ৰিলেটেডে কিবা হ'ব। গতিকে চোৱা কি আছে সৰ'ফুল মৰ্ণফুল। সেই একেই সাফাৰ বা পেইন মানে কি সৰ মানে কি দুখ, মৰ্ণ মানে দুখ কৰা। গতিকে বুজি পালা যে বস্তুবিলাক কেনেকৈ ৰুট ওয়াৰ্ডছৰ পৰা আমি মিনিংবিলাক ওলাই ল'ব পাৰোঁ নিজেই। এতিয়া চোৱা ইয়াতো আছে দৌলৰাছ। এইটো শব্দ আমি হয়তো প্ৰথম দেখিছোঁ আজি, কিন্তু কি যদি তোমালোকে নাজানাও তেতিয়া তুমি কি গম পালা DOL মানে হৈছে সাফাৰ বা পেইন। গতিকে কি হ'ব এই শব্দটো কিবা পেইনৰ লগত ৰিলেটেড। চোৱা লিখাই আছে ফুল অফ পেইন অৰ সৰ, যে একদম দুখী হৈ থকা বা দুখ বেদনাত থকা সেইটোৱে। তাৰপাছত এতিয়া আজিৰ পৰা তোমালোকে যেতিয়া দেখা পাবা এক্সামত যে কিবা এটা শব্দত দোল লিখা আছে তোমালোকে তাৰ মিনিং নাজানা, তেতিয়া অপশ্যনত চাবা যে ক'ত সাফাৰ বা পেইনৰ লগত ৰিলেটেড কিবা আছে, যিটোত থাকে সেইটোতে ধুনীয়াকৈ দিবা আৰু নাম্বাৰ পাই যাবা। এতিয়া নেক্সট ৰুট ওয়াৰ্ডটো চাওঁ কি আছে থিয় মানে কি ৰিলেটেড টু গড। যে যদি তোমালোকে এইবাৰ কি থিয় শব্দটো ক'ৰবাত দেখা পোৱা তেতিয়া গম পাবা এই শব্দটোৰ মিনিং কিবা গডৰ লগত ৰিলেটেড।
কিবা নহয় কিবা কৈ মানে ঘূৰাই পকাই হ'লেও গদৰ লগত ৰিলেটেড হ'ব এই শব্দটো যদি থিয় দেখা পোৱা এতিয়া চোৱা এটা বস্তু কওঁ এই তোমালোকে ইয়াত 4টা শব্দ মই দিছোঁ আৰুতো এনেকুৱা বহুত শব্দ আছে থিয়ৰে যিবিলাক থিয়ৰে আৰম্ভ হয় বা যিবিলাকত থিয় থাকে এতিয়া তোমালোকে কিমান শব্দ মুখস্থ কৰিলা হয় এনেকৈ থিয় অমুক থিয় তমুক থিয় কিমান মুখস্থ কৰিলা হয় কিন্তু তোমালোকে ইমান মুখস্থ কৰিব নালাগে তোমালোকে কি কৰিবা স্মাৰ্ট ৱাৰ্ক কৰিবা কি কৰিবা থিয় মানে কি গদৰ লগত ৰিলেটেড গতিকে তোমালোকে এতিয়া গোটেই শব্দবিলাক মুখস্থ কৰি থাকিব নালাগে থিয়টো জানিলেই হৈ গ'ল এতিয়া চোৱা কি আছে মনোথিজম মানে কি গদৰ লগত ৰিলেটেড কিবা হ'ব ইয়াতে চোৱা THE এইটো আছে থিয় বা THE বুলিও যদি থাকে বা থিয় বুলিও থাকে তোমালোকে দেখিলে গম পাই যাবা যে গদৰ লগত ৰিলেটেড এতিয়া চোৱা মনোথিজম মানে কি বিলিভ ইন ওৱান গড যিয়ে এজন ভগৱানৰ ওপৰত বিশ্বাস কৰে এতিয়া চোৱা মনো মানে আমি মেক্সিমামে জানো মনো মানে এটা এইটো পলি মানে বহুত এইটো মনত ৰাখি থবা যদি কোনোবাই নাজানা মনো যদি ক'ৰবাত দেখা পোৱা গম পাবা এটা যদি পলি দেখা পোৱা বহুত এতিয়া চোৱা মনোথিজম মানে বিলিভ ইন ওৱান গড আৰু এইটো পলিথিজম ইয়াতেও থিয় বা থি আছে থি মানে কি গড গতিকে পলিথিজম মানে যোনে বহুত গডক বিশ্বাস কৰে বিলিভ ইন মোৰ দেন ওৱান গড যিয়ে এটাতকৈ বেছি গডত বিশ্বাস কৰে তাকে কি কয় পলিথিজম বুলি কয় এতিয়া চোৱা থিয়লজি এইটোতো থিয় দেখা পাইছোঁ আমি থিয়লজি মানে কি গডৰ লগত ৰিলেটেড কিবা হ'ব গতিকে চোৱা থিয়লজি মানে কি দ্য ষ্টাডি অফ ৰিলিজন যে ধৰ্মৰ যিয়ে ষ্টাডি কৰে ধৰ্ম কি গডৰ লগতে ৰিলেটেড যেতিয়া তোমালোকে শেষৰ ফালে আনিছোঁ কুৱেশ্যন যেতিয়া সেইবিলাক কৰিবা আৰু ভালকৈ তোমালোকৰ বুজি পাই যাবা বস্তুবিলাক যে কেনেকৈ কৰিব লাগে এতিয়া চোৱা এইটো থিয়'ক্ৰেচি ইয়াতেও থিয় আছে থিয় মানে কি থিয় মানে হৈছে গডৰ লগত ৰিলেটেড কিবা এতিয়া থিয়'ক্ৰেচি মানে কি ৰুল বাই দ্য লছ অফ ৰিলিজন যে ৰিলিজনৰ লবিলাকৰ দ্বাৰা যিবিলাক ৰুল কৰে তাকে থিয়'ক্ৰেচি ৰিলিজন মানে কি গডৰ লগতে ৰিলেটেড গতিকে তোমালোকে অপশ্যনত আজিৰ পৰা থিয় দেখা পালে যদি শব্দটোত থিয় দেখা পোৱা অপশ্যনত গডৰ লগত ৰিলেটেড যি দেখা পোৱা তোমালোকে সেইটোতে ধুনীয়াকৈ টিক কৰি দিবা এই এক্সাম্পলবিলাক আৰুতো বহুত শব্দ আছে ইমানতো মই আনিব নোৱাৰোঁ কিন্তু মেইন কিছুমান যিবিলাক ইম্পৰ্টেণ্ট শব্দ বেছি ৰিপিটেড হৈ থাকে সেইবিলাক শব্দ মই লৈ আহিছোঁ গতিকে থিয়'ক্ৰেচি এইটো বহুত আহি থাকে এক্সামত থিয়'লজি আহি থাকে মনোথিজম আহি থাকে পলিথিজম আহি থাকে মই এইকেইটা লৈ আহিছোঁ কিন্তু যদি ইয়াৰে বাহিৰতো কিবা শব্দ আহি যায় কিন্তু তোমালোকে এইটো জানা ভিডিঅ'টো চাইছা যদি এইটোতো জানিবাই এইটো যদি জানা তোমালোকে কি কৰিবা ধুনীয়াকৈ শুদ্ধ কৰি থৈ আহিবা ইয়াতেও তেনেকুৱা যে মই ইয়াত 3টা শব্দ দিছোঁ কিন্তু এনেকুৱাতো বহুত শব্দ আছে য'ত DOL থাকিব গতিকে যিমান শব্দ তোমালোকে দেখা পোৱা দল যদি দেখা পোৱা চাফাৰ বা পেইনৰ লগত ৰিলেটেড যিটো অপশ্যন দেখা পোৱা সেইটোতে ধুনীয়াকৈ টিক কৰি থৈ আহিবা এতিয়া নেক্সট ৱাৰ্ডটো আমি চাওঁ কি ইউ মানে কি গুড বা ৱেল এতিয়াতো মই ক'বই নালাগে তোমালোকে গমেই পালা যে যদি ইউ দেখা পোৱা কোনোবা শব্দত তেতিয়া সেইটো গম পাবা কি পজিটিভ শব্দ পজিটিভ মানে কি গুড ৱেল আৰু চোৱা এইটো ক্লাছত মই তোমালোকক এটা কথা কওঁ যেতিয়া ৰুট ৱাৰ্ডছ যিবিলাক ইম্পৰ্টেণ্ট ৰুট ৱাৰ্ড আছে এনেকুৱা সেইবিলাক যেতিয়া পঢ়োৱা খতম হ'ব ইম্পৰ্টেণ্টবিলাক এনেকুৱাতো বহুত থাকে কিন্তু আমাকতো চব নালাগে যিবিলাক ইম্পৰ্টেণ্ট আছে সেইবিলাকহে লাগে যেতিয়া এই ইম্পৰ্টেণ্টবিলাক পঢ়োৱা শেষ হ'ব তেতিয়া মই তোমালোকৰ কাৰণে এটা ক্লাছ লৈ আহিম য'ত আমি শিকিম যে তোমালোকে ৰুট ৱাৰ্ডটো শিকি গ'লা ৰুট ৱাৰ্ড শিকাৰ পাছতো যদি কিবা ৱাৰ্ড নোৱাৰা তেতিয়া কেনেকৈ অপশ্যন এলিমিনেট কৰিব লাগে কেনেকৈ পজিটিভ নিগেটিভ চাব লাগে ৱাৰ্ড এটাত পজিটিভ কি নিগেটিভ কি এইবিলাক বস্তু গোটেইবিলাক শিকাম গতিকে তোমালোকে চিৰিজটো ধুনীয়াকৈ চাই থাকিবা কাৰণ এক্সামলৈকে এতিয়া বহুত দিন আছে আৰু মেক্সিমামে কি কৰিব এক্সামৰ আগে পঢ়িব তেতিয়া কি হ'ব আৰু এতিয়া চোৱা নেক্সট যেতিয়া পষ্ট আহিব ADREটো ধৰি লওঁ যদি নেক্সট ADREৰ কিবা ভেকেঞ্চি আহে তেতিয়া নিশ্চয় আশা এইটোই যে হয়তো এবাৰতকৈ কম পষ্ট আহিব গতিকে কম্পিটিশ্যনটো বহুত বাঢ়ি যাব সকলোৱে পঢ়ি থাকিব গতিকে এতিয়াৰে পৰা ভালকৈ পঢ়ি থাকা যাতে নেক্সট ADREত বা যি এক্সাম তোমালোকে দিবা তাতে যাতে ধুনীয়াকৈ ক্লিয়াৰ হৈ যায় কাৰণ কম্পিটিশ্যন সদায় বাঢ়ি গৈ থাকিব যিমানেই দিন যায় থাকে নতুন কেণ্ডিডেট আহিব পুৰণাবিলাক আৰু বেছি ষ্ট্ৰং হৈ যাব গতিকে ধুনীয়াকৈ ফ'ল' কৰি থাকা ইংৰাজীৰ গ্ৰামাৰ হওক ভোকেব হওক 90% প্লাছ মই তোমাক প্ৰথম ক্লাছটোতে কৈছোঁ তোমালোকক 90% প্লাছ ধুনীয়াকৈ পাই যাবা জাষ্ট তোমালোকে
বিশ্বাস ৰাখা আৰু ফলো কৰি গৈ থাকা এক্সাম দিয়া অহাৰ দিনাখনে মোক ক'বা সিদিনা যে যিবিলাক পঢ়াইছিলে আপুনি সকলোবিলাক আহিছে গতিকে চোৱা ইউ মানে গুড বা ৱেল গম পালো এতিয়া চোৱা এই শব্দটো চোৱা ইউফনি যদি আমি এইটোৰ মিনিঙো নাজানো তেতিয়া আমি কি গম পাম যে ইউ আছে মানে কিবা ভাল বস্তুৰ কথা কৈছে এতিয়া কি ভাল বস্তুৰ কথা কৈছে হেভিং এ প্লিজেণ্ট চাউণ্ড যে এটা ধুনীয়া চাউণ্ড এটা প্লিজেণ্ট মানে কি প্লিজেণ্ট মানে ভাল লগা হেভিং এ প্লিজেণ্ট চাউণ্ড গতিকে ভাল লগাৰ কথা কৈছে ইউ মানে কি গুড এতিয়া চোৱা নেক্সটটো ইউফৰিয়া ইয়াতেও আমি ইউ দেখা পাইছোঁ ইউ মানে ভাল গতিকে ইউফৰিয়া মানে কি ফিলিং অফ ৱেল বিং যে ৱেল বিঙৰ ফিল হৈ থকা ভাল লাগি থকা মানে এতিয়া চোৱা ইউলজি এই শব্দটো তোমালোকে ডাইৰেক্ট মুখস্থ কৰি থৈ দিবা কাৰণ এইটো বহুত ৰিপিট হৈ থাকে এই শব্দটো ইউলজি মানে কি স্পীচ ইন প্ৰেইজ অফ ছামৱান যে কাৰোবাক যদি তুমি প্ৰশংসা কৰি কিবা কোৱা স্পীচ তুমি দিয়া কাৰোবাক সেইটোকে কি বুলি কয় ইউলজি বুলি কয় গতিকে ইউলজি মানে কি গম পালোঁ স্পীচ ইন প্ৰেইজ অফ ছামৱান এই শব্দটো তুমি পুৰা তোমালোকে মনত কৰি ল'বা কাৰণ বহুত আহি থাকে নেক্সট আমি ৰুট ৱাৰ্ডটো চাম কি মাল MAL যদি এই শব্দটো দেখা পোৱা এইটো কি MAL যদি দেখা পোৱা তেতিয়া গম পাবা কিবা বেয়া ইউ মানে কি পঢ়িলোঁ আমি ভাল পজিটিভ শব্দ মাল মানে বেড মানে নিগেটিভ এইটো মনত ৰাখিবা যদি ভাল শব্দ হয় আমি সেইটোক পজিটিভ বুলি কওঁ যদি কিবা বেয়া বুজায় নিগেটিভ বুলি কওঁ এইটো বেড ইভিল এইবিলাক কি নিগেটিভ গতিকে এই পজিটিভ নিগেটিভ যে মই কৈছোঁ এইটো তোমালোকক মই আপকামিং ক্লাছবোৰত পঢ়াম সেইকাৰণে এইটো গুৰুত্ব দিবা যে পজিটিভ ৱাৰ্ড কি নিগেটিভ ৱাৰ্ড কি যে এইটো বেয়া মানে কি নিগেটিভ এতিয়া চোৱা MAL যদি তোমালোকে এতিয়া দেখা পোৱা তোমালোকে গমেই পালা যে কিবা নিগেটিভ শব্দ অপশ্যনত যি তোমালোকে নিগেটিভ মানে কি য'ত অলপমান মানে অলপ বেয়া কথা কৈছে বেয়া কথা মানে কি যে কিবা নিগেটিভ কথা কৈছে হয়তো কাৰোবাৰ কিবা বেয়া হৈছে বা কিবা বেয়া এটা বস্তু হৈছে সেইটোত কি হ'ব MAL থাকিব গতিকে চোৱা প্ৰথম শব্দটো আমি চাওঁ কি আছে মাল ফাংচন এতিয়া মাল ফাংচন হয়তো আমি মেক্সিমামে জানো কিন্তু মই জাষ্ট তোমালোকক বুজাবৰ কাৰণে আনিছোঁ শব্দটো যে মাল ফাংচন মানে কি মাল মানে আমি বেয়া গম পালোঁ ফাংচন মানে ফাংচন যে বেয়া ফাংচন হোৱা কি নট ফাংচনিং প্ৰপাৰলি যে ভালদৰে যিটো ফাংচন হোৱা নাই সেইটোকে মাল ফাংচন বুলি কয় এতিয়া চোৱা মাল ভলেঞ্চ এই শব্দটোতো আমি নাজানো প্ৰায় যিবিলাকে ভিডিঅ' চাই আছা মেক্সিমামে হয়তো এইটো শব্দ নাজানা যে মাল ভলেঞ্চ মানে কি কিন্তু তুমি কি গম পালা এতিয়া মাল মানে কি গম পালা MAL তাৰমানে কি বেড তেতিয়া মাল ভলেঞ্চ মানে কি কিবা বেয়া বুজাব যে ইল উইল যে বেয়া কিবা ভাৱ বা বেয়া ধাৰণা সেইটোকে কি কয় মাল ভলেঞ্চ বুলি কয় এতিয়া চোৱা এইটো মালিচিয়াছ এইটো শব্দটো তোমালোকে পূৰা মাইণ্ডত ফিট কৰি ল'বা কিন্তু কাৰণ কিয় এইটো বহুত বেছি ৰিপিট হৈ থাকে মালিচিয়াছ মানে কি তোমালোকেতো গমেই পালা মাল মানে বেয়া যে শ্ব'য়িং ষ্ট্ৰং ইল উইল যে কি বেয়া এটা ভাৱ কি দেখাই থাকা যে বেয়া এটা কাৰোবাক বেয়া ভাবা মালিচিয়াছ যে মানুহজনৰ ইণ্টেনশ্যনবিলাক মালিচিয়াছ তাৰমানে তাৰ ভাল ইণ্টেনশ্যন নহয় বেয়া ইণ্টেনশ্যন গতিকে মালিচিয়াছ মানে আমি কি গম পালোঁ শ্ব'য়িং ষ্ট্ৰং ইল উইল যে এই শব্দটো কিন্তু আহিব এইটো পূৰা মনত কৰি ল'বা কাৰণ বহুত আহি থাকে সকলো এক্সামতে আহে আৰু এই শব্দটো যিকোনো এক্সাম নহওক মেক্সিমাম এই শব্দটো আমি দেখা পাওঁৱেই যে মালিন MAL মানে গমেই পালা কি কিবা বেয়া হ'ব যদি তোমালোকে নাজানিছিলাও এই শব্দটো তেতিয়াও গম পালা যে টু স্পীক ইল এবাউট ছামৱান যে কাৰোবাৰ কাৰণে কিবা বেয়া কথা কোৱা কাৰোবাৰ কথা কিবা বেয়াকৈ কোৱা সেইটোকে কি কয় মালিন বুলি কয় গতিকে MAL যদি আজিৰ পৰা কিবা শব্দত দেখা পোৱা সদায় ভাবিবা এই শব্দটো নিগেটিভ আৰু কিবা বেয়া কথা কৈছে মানে কিবা পজিটিভ বস্তু কোৱা নাই কিবা নিগেটিভ বস্তু কৈছে তাৰ পাছত আমি নেক্সট ৱাৰ্ড চাওঁ কি MB মানে কি বোথ মানে কি দুটা মানে MB এই শব্দটো বহুত বেছি ইম্পৰ্টেণ্ট ৰুট ৱাৰ্ড বহুত শব্দ আহে MBৰ পৰা গতিকে তোমালোকে ধুনীয়াকৈ এতিয়া বুজি লোৱা এম্বিডেক্সট্ৰাছ এই শব্দটো
মই কি কৈছিলোঁ যিটো শব্দ মই কওঁ স্পেচিফিকেলি সেইটোতো একদম মনত কৰিয়ে থ'বা এইটো মই কৈছোঁ পূৰা মনত কৰি থ'বা এম্বিডেক্সট্ৰাছ বহুত বেছি আহে এম্বিডেক্সট্ৰাছ মানে কি এবিলিটি টু ইউজ বোথ হেণ্ডছ কুইকলি এমবি মানে কি বুলি কৈছিলোঁ বোথ গতিকে আমি শব্দত এমবি দেখা পাইছোঁ মানে কি কিবা দুটা বস্তুৰ কথা কৈছে আৰু চোৱা ইয়াত লিখা আছে বোথ ইয়াত বোথ লিখা আছে চোৱা এমবি মানে কি বোথ কৈছিলোঁ ইয়াত বোথ লিখা আছে যে এম্বিডেক্সট্ৰাছ মানে কি যিয়ে দুয়োখন হাত সমানে ইউজ কৰিব পাৰে যেনেকুৱা মই সোঁ হাতেৰে লিখিব পাৰোঁ ধুনীয়াকৈ কিন্তু বাওঁ হাতেৰে মই ধুনীয়াকৈ লিখিব নোৱাৰোঁ কিন্তু যিবিলাকে পাৰে লিখা বুলি নহয় যিকোনো কাম সিহঁতকে কি বুলি কয় এম্বিডেক্সট্ৰাছ যে দুয়োখন হাত ধুনীয়াকৈ চলাব পৰা গুণটোক বা ক্ষমতাটোকে কি বুলি কয় এম্বিডেক্সট্ৰাছ বুলি কয় এতিয়া চোৱা নেক্সট ৱৰ্ডটো চাওঁ কি এম্বিজিয়াছ এইটো পূৰা মাইণ্ডত একদম বহাই ল'বা এম্বিডেক্সট্ৰাছ এম্বিজিয়াছ পূৰা বহাই ল'বা আৰু এই শব্দটো যে আছে ভেগ এইটো দুয়োটাটো চিননিম গতিকে এইটো তোমালোকে পূৰা বহাই ল'বা মাইণ্ডত ভেগ ধুনীয়াকৈ লিখি ল'বা বহীত এতিয়া চোৱা এমবি মানে আমি গম পাইছোঁ দুটা বোথ এতিয়া চোৱা যে শব্দটোত কিবা ডাবল বস্তু বুজাব এমবি যাতে আমি দেখা পাইছোঁ এমবি দেখা মানে কি দুটা বস্তু কিবা বুজাব এতিয়া কি কৈছে শব্দটোত চোৱা যে হেভিং মোৰ দেন ওৱান মিনিং যে এটাতকৈ বেছি মিনিং থকা তাৰমানে কি এম্বিডেক্সট্ৰাছ মানে দুটা বোথ পঢ়িছিলোঁ নে নাই আমি বোথ চালোঁ আমি যে এম্বিডেক্সট্ৰাছ মানে বোথ এমবি মানে বোথ গতিকে কি এম্বিজিয়াছ মানে কিবা শব্দ এটা দুটা মিনিং কৰি আছে মই তোমালোকক কিবা এটা কথা কৈছোঁ সেই শব্দটোৱে ডাইৰেক্ট এটা মিনিং কৰা নাই কিবা দুটা মিনিং কৰি আছে সেইটোকে কি বুলি কয় এম্বিজিয়াছ বুলি কয় যে হেভিং মোৰ দেন ওৱান মিনিং এম্বিজিয়াছ আৰু ভেগ মানে কি ভেগ মানে এইটোৰ এম্বিজিয়াছৰ এইটো চিননিম হয় ভেগ গতিকে এম্বিজিয়াছটো কি বুজায় যে এটাতকৈ বেছি মিনিং থকা কিবা এটা বস্তু এম্বিজিয়াছ এতিয়া মই তোমালোকক কথা এটা ক'লোঁ তোমালোকে ধৰি ল'লোঁ সেই কথাটো বুজি পোৱা নাই তেতিয়া তোমালোকে কি ক'বা এই ছাৰে কিবা এম্বিজিয়াছকৈ ক'লে বুজি নাপালোঁ এম্বিজিয়াছ মানে কি ভেগ তাৰমানে পূৰা ক্লিয়াৰলি নহয় নট ক্লিয়াৰলি মানে কি এটাতকৈ বেছি মিনিং থাকিব পাৰে মই বুজি পোৱা নাই বস্তুটো সেনেকুৱা এম্বিজিয়াছ এতিয়া চোৱা এইটো এম্বিভেলেণ্ট এইটোত কি ক'লোঁ ইয়াতো এমবি আছে গতিকে এমবি থাকিলে কি বুলি ক'লোঁ যে দুটা বোথ এতিয়া চোৱা এম্বিভেলেণ্ট মানে কি কনফ্লিক্টিং অৰ অপজিট ফিলিং টুৱাৰ্ডছ এ পাৰ্চন অৰ থিং যে কোনো মানুহৰ ওপৰত বা কোনো বস্তুৰ ওপৰত দুটাকৈ ফিলিং থকা অপজিট ফিলিং কনফ্লিক্টিং অৰ অপজিট মানে কি তোমাৰ এটা বস্তুই নাই যদি মানুহ এটাক তোমালোকে ভাল ভাবা সেইটোতো ভালেই হ'ল কিন্তু এটা নাই ইয়াতে দুটা আছে ভালো আছে তুমি ভালো ভাবা তাৰ বিষয়ে বেয়াও ভাবা গতিকে দুয়োটা মিক্সড হৈছে অপজিট ফিলিং হৈ গ'ল দুয়োটা লগ লাগি গতিকে এম্বিভেলেণ্ট কনফ্লিক্টিং অৰ অপজিট ফিলিং গতিকে এইটো নিগেটিভ হয়নে নহয় মই তোমালোকক কি ক'লোঁ যে এইটো এটা নিগেটিভ এইটো তোমালোকে মনত ৰাখি ল'বা যে পজিটিভ আৰু নিগেটিভ শব্দ মই যেতিয়া ক'ম কোনটোক নিগেটিভ বুলি ক'লোঁ অলপমান মন দিবা এইটো মুখস্থ ৰাখিব নালাগে কোনটো নিগেটিভ কি গতিকে অপজিট মানে কি নিগেটিভ যদি একে হ'ল হয় তেতিয়া পজিটিভ হ'ল হয় এইটো মই জাষ্ট এনে ক'লোঁ তোমালোকক এইটো জাষ্ট এনে মন কৰিবা কিন্তু এইটো মেইন মনত ৰাখা যে এমবি মানে বোথ গতিকে এম্বিডেক্সট্ৰাছ যোনে দুয়োখন হাত সমানে চলাব পাৰে এম্বিজিয়াছ এটাতকৈ বেছি মিনিং থকা এম্বিভেলেণ্ট মানে কি এটাতকৈ বেছি ফিলিং থকা এতিয়া আহিছোঁ কুৱেশ্যনত এতিয়া এই কুৱেশ্যনবিলাক তোমালোকে নিজে কৰিব পাৰিবা এতিয়া মই কৰাৰ আগত তোমালোকে কুৱেশ্যনটো পজ কৰিবা আৰু নিজে পাৰিছা নে নাই চাবা গতিকে প্ৰথম কুৱেশ্যনটো চাওঁ কি আছে দ্য প্ৰেইষ্ট ৱাজ ন'ন ফৰ হিজ থিঅ'ক্ৰিটিক ভিউজ এটা থিঅ'ক্ৰিটিক মানে কি সুধিছে এতিয়া মই তোমালোকক কি ক'লোঁ এই শব্দটো তোমালোকক মই দিয়া নাই যে থিঅ'ক্ৰিটিক মানে কি মই তোমালোকক ওপৰত দিয়া নাই কিন্তু তোমালোকে এতিয়া পাৰিব লাগিব এইটো কিয় পাৰিব লাগিব কাৰণ মই তোমালোকক থিঅ' মানে কি কৈছোঁ থিঅ' মানে কি গড গতিকে এতিয়া আমি অপশ্যন চাম যে অপশ্যনত ক'ত গডৰ বিষয়ে আছে এতিয়া চাওঁ আমি প্ৰথম অপশ্যনটোত চাওঁ কি আছে ফ'কাছড অন ছায়েন্স এটা ছায়েন্সৰ কথা কৈছে ইয়াত গডৰ কথা কোৱা নাই এতিয়া নেক্সট চাওঁ কি ফ'কাছড অন মানি যে পইচাৰ কথা কৈছে নহয় থিঅ' মানে কি গড এইটো চেল্ফ চেণ্টাৰ্ড নিজৰ কথা কৈছে এইটো নহয় এতিয়া গডৰ কথা এইটো চাব চোৱা গড লিখাই আছে গতিকে এইটোৱে হ'ব উত্তৰ
এতিয়া চোৱা এইটো তোমালোকে জানাই নাছিলা যদি তোমালোকে এক্সামত গ'লা হয় এৰি থৈ আহিলা হয় এইটো শব্দ কিন্তু এতিয়া গম পাই গ'লা যে থিঅ'ক্ৰেটিক মানে কি থিঅ' মানে কি গড গতিকে আমি শব্দটোৰ অৰ্থ নাজানিলেও আমি শুদ্ধ কৰি দিলোঁ আৰু নাম্বাৰটো পাই গ'লোঁ এতিয়া নেক্সট ৱৰ্ডটো চাওঁ কি আছে ইউলজি তোমালোকে নিজে কৰিব চেষ্টা কৰা প্ৰথমে এইটো শব্দ মই দিও দিছোঁ যে থিঅ'লজি মানে কি এ স্পীচ ইন প্ৰেইজ অফ ছামৱান এইটো বহুত আহি থাকে সেইকাৰণে ডাইৰেক্ট শব্দটোই দি দিছোঁ এতিয়া চোৱা অপশ্যন কেইটা চোৱা ৱাৰৰ কথা আছে এইটোতো নহয় কাৰণ কি ইউ মানে আমি জানো গুড ইউ মানে কি গুড বা ৱেল গতিকে ৱাৰৰ কথা কৈছে হ'বই নোৱাৰে কমপ্লেইণ্ট হ'বই নোৱাৰে ফেয়াৰৱেল পাৰ্টি কি ফেয়াৰৱেল পাৰ্টি এইবিলাক একো আহাই নাই ইউ মানে গুড কিবা ভাল এইটো কথা কৈছে এ স্পীচ ইন প্ৰেইজ অফ ছামৱান গতিকে যদি তোমাৰ মুখস্থও নাছিল তুমি কি শুদ্ধ কৰি দিলা এইটো চোৱা এতিয়া মাল ভলেণ্টৰ মিনিং সুধিছে গতিকে এইটো শব্দ হয় যদিও তোমালোকে নাজানা কিন্তু কি জানা মাল মানে কি ML মানে বেয়া গতিকে বেয়া ক'ত আছে আমি চাওঁ প্ৰথম অপশ্যনটো চাওঁ হেল্পফুল এণ্ড কাইণ্ড হেল্পফুল হ'লে এইটো ওলোটা হৈ গ'ল বেয়াৰ এইটো নহয় চিক্ৰেটিভ এণ্ড চাই যে চাই আৰু লাজুকীয়া এইটোতো নহয় কাৰণ মাল হ'লে বেয়া হ'ব লাগিব এইটোত কি আছে স্মাৰ্ট এণ্ড ব্ৰেভ স্মাৰ্ট আৰু ব্ৰেভৰ কথা ক'ৰ পৰা আহিব বেয়া হ'ব লাগিব এইটো চোৱা ইভিল এণ্ড হাৰ্মফুল বেয়াৰ কথা কৈছে ইভিল মানে বেয়া হাৰ্মফুল মানে বেয়া আৰু বেয়া হ'লে কি সদায় নিগেটিভ ৱৰ্ড গতিকে উত্তৰ আমি ধুনীয়াকৈ কৰি দিলোঁ তাৰপাছত চোৱা কি আছে এম্বিজিয়াছ এইটোৰ শব্দ মই তোমালোকক দিছোঁ অলৰেডি তথাপিও যদিও তোমালোকে নাজানা কিন্তু তথাপিও আমি অপশ্যনেৰে কৰিব চেষ্টা কৰোঁ চোৱা MB মানে কি জানো আমি বোথ যে এটা বস্তুৰ কথা নকয় সদায় কিবা দুটা বস্তুৰ কথা হ'ব গতিকে ক্লিয়াৰ এণ্ড ডাইৰেক্ট কেতিয়া হ'ব যেতিয়া আমি এটা কথা ক'ম এক কথাৰ মানুহ যি মানুহে এটা কথা কয় কি এক কথাৰ মানুহ যদি ডাইৰেক্ট মানুহজন ডাইৰেক্টে হয় ক্লিয়াৰ হয় তাতে কি দুটা বস্তু থাকিলে একোৱেই নাই গতিকে এইটোতো নহয়েই তাৰপিছত চোৱা 3 নম্বৰটো কি আছে চি কি আছে শ্বৰ্ট এণ্ড চুইট চুটি আৰু মিঠা ইয়াতে মিঠা তিতাৰ কথা ক'ৰ পৰা আহিব এতিয়া ট্ৰু এণ্ড অনেষ্ট ট্ৰু আৰু অনেষ্টৰ কথা ক'ৰ পৰা আহিব এইটো চোৱা কনফিউজিং এণ্ড আনক্লিয়াৰ যে দুটা মিনিং আছে বুজি পোৱা নাই কনফিউজিং এণ্ড আনক্লিয়াৰ এইটোই শুদ্ধ উত্তৰ আৰু যদি তোমালোকে ক্লাছত কিবা বুজি নোপোৱা কনফিউজিং এণ্ড আনক্লিয়াৰ হৈ থাকে তেতিয়া তোমালোকে কমেণ্ট ছেকশ্যনত কৈ দিবা এতিয়া আমি 5 নম্বৰ কুৱেশ্যনটো চাম 5 নম্বৰ কুৱেশ্যনটোত কি আছে ডলাৰ বুলি এটা লিখা আছে যে এইটোৰ মিনিং কি সুধিছে এতিয়া চোৱা যে আমি কি পঢ়িছোঁ ডিউএল ডল মানে কি যে কিবা চৰফুল কিবা দুখ লগা পেইন কিবা দুখ গতিকে দুখৰ শব্দ আমি ক'ত আছে চাম যে জয়টো দুখ নহয় কনফিউজনটো দুখ নহয় ছাৰপ্ৰাইজটো দুখ নহয় গতিকে কি চৰ এইটো উত্তৰ গতিকে 6 নম্বৰ কুৱেশ্যনটো চাম এবাৰ কি লিখা আছে এথিষ্ট মানে কি সুধিছে এথিষ্ট এতিয়া বা থিঅ' মানে কি বুলি কৈছিলোঁ গড যে গডৰ লগত কিবা ৰিলেটেডে হ'ব এতিয়া চোৱা এথিষ্ট যদি প্ৰথমতে থাকে সদায় কিবা নিগেটিভ বুজায় যে পজিটিভ শব্দ নুবুজায় নিগেটিভ বুজায় যে থিষ্ট মানেতো গড থিঅ' মানেতো গডৰ লগত ৰিলেটেড গতিকে এথিষ্ট যে গডৰ লগত যি ৰিলেটেড নহয় আহি গ'ল না মানে কি সদায় নিগেটিভ টাইপৰ আহি গ'লে নিগেটিভ টাইপৰ হৈ যায় শব্দটো গতিকে চোৱা ওৱান গড ক'ত আছে ওৱান হু ফল'জ অল গডছ যোনে সকলো গডকে ফ'ল' কৰে এতিয়া চোৱা সকলো গডকে যদি ফ'ল' কৰে সি কিবা নিগেটিভ হ'ল নেকি নহ'ল গতিকে এইটো হ'ব নোৱাৰে ওৱান হু ডাজ নট বিলিভ ইন এনি গড এইটো চোৱা যোনে গডক বিশ্বাস নকৰে এইটো নিগেটিভ গতিকে এইটো হ'ব শুদ্ধ উত্তৰ এইটো চোৱা ওৱান হু বিলিভছ ইন ওৱান গড অনলি যে গডক এজন গডক বিলিভ কৰে গতিকে যদি বিলিভ কৰে সেইটোতো আৰু নিগেটিভ হ'ব নোৱাৰে এইটোতো গতিকে হ'ব নোৱাৰে ওৱান হু স্প্ৰেডছ ৰিলিজন যোনে ৰিলিজন বিয়পায় যিজন মানুহে ৰিলিজন বিয়পায় সেইটো কেনেকৈ নিগেটিভ হ'ব সেইটো হ'ব নোৱাৰে গতিকে এইটো হ'ব অপশ্যন ওৱান হু ডাজ নট বিলিভ ইন এনি গড আৰু এইটো এনেও মুখস্থ হৈ থাকিব লাগে থিষ্ট মানে যোনে বিলিভ কৰে এথিষ্ট মানে যোনে বিলিভ নকৰে এইকেইটাতো এনেও মনত থাকিব লাগে আমাৰ তাৰপাছত চোৱা ইউফনিক মানে কি এতিয়া যদি আমি এই শব্দটো নাজানো কি জানো ইউ মানে কি গুড গতিকে গুড কোনটোত আছে আমি চাম এতিয়া
লাউড এণ্ড ৰাফ ডাঙৰ আৰু ৰাফ মানে কি কঠোৰ শুকান গতিকে চোৱা ৰাফ আৰু লাউড গতিকে এইটোতো নহ'বই নোৱাৰে হাৰ্ছ এণ্ড ইৰিটেটিং এইটো হ'ব নোৱাৰে গতিকে ছুইট এণ্ড চাউণ্ডিং ছুইট মিঠা ইউ মানে কি গুড ছুইট চাউণ্ডিং গতিকে কি হ'ব ইউফনিক মিঠা ইউ মানে গুড ছুইট মানে গুডেই বুজাব এইটো চোৱা 8 নম্বৰটো নিজে কৰিব প্ৰথমে চেষ্টা কৰা তাৰপাছত তোমালোকে এক্সপ্লেনেশ্যনটো চাবা এইটো তোমালোকে এতিয়া নিজে কৰা যে ইউফৰিয়া কি হ'ব যে ইউ মানে কি গুড ইউফৰিয়া মানে কি হ'ব এতিয়া যদি গুড হয় ইউ মানে তেতিয়া কি আছে প্ৰথম অপশ্যনটো এ ষ্টেট অফ ইণ্টেন্স হেপিনেছ যে হেপিনেছৰ এটা ষ্টেট গতিকে হেপিনেছৰ যদি এটা ষ্টেট হয় গতিকে সেইটোতো ভালেই গতিকে এইটোৱে হ'ব উত্তৰ ছেকেণ্ডটো কি আছে চোৱা এ ফিলিং অফ পেইন ইউ মানেতো গুড গতিকে পেইন কেনেকৈ হ'ব নোৱাৰে শ্লিপৰ কথা ক'ৰ পৰা আহিব আৰু এংগাৰটোতো ওলোটাই হৈ গ'ল গতিকে এইটোও হ'ব নোৱাৰে গতিকে এইবাৰ চাম 9 নম্বৰটো 9 নম্বৰত কি আছে মাল এডমিনিষ্ট্ৰেশ্যন গতিকে এইটো চোৱা MAL আছে MAL মানে কি কৈছোঁ মই যে বেয়া কিবা নিগেটিভ গতিকে কিবা নিগেটিভহে হ'ব যে প্ৰপাৰ মেনেজমেণ্ট একদম প্ৰপাৰ মেনেজমেণ্ট কৰিছে এইটোতো পজিটিভহে হ'ল নিগেটিভটো নহ'ল এইটো নহয় বেড গভাৰ্নেন্স এতিয়া চোৱা ছেকেণ্ড অপশ্যনটোত আমি পাই গ'লোঁ বেয়া কথা কৈছে বেড গভাৰ্নেন্স গতিকে এইটোৱে ৰাইট মাল মানে কি বেয়া এইটো বেয়া কথা কৈছে তাৰপাছত চোৱা 10 নম্বৰটো এম্বিডেক্সট্ৰাছ এইটো মই তোমালোকক মুখস্থ কৰিব দিছিলোঁ গতিকে এইটোত আৰু অপশ্যন নহয় ডাইৰেক্ট মাৰি দিবা কি এবল টু ইউজ বোথ হেণ্ডছ ইকুৱেলি এইটোৱেই শুদ্ধ উত্তৰ গতিকে আজিৰ ক্লাছটো ইয়াতে সামৰিছোঁ নেক্সট ক্লাছত আমি গ্ৰামাৰ লৈ আহিম মানে গ্ৰামাৰৰ তৃতীয়টো ক্লাছ হ'ব এবাৰ গতিকে বাই আৰু ভালকৈ পঢ়িবা আৰু ভালকৈ লিখি ল'বা বস্তুবিলাক আৰু বুজি নাপালে তলত কৈ দিবা আৰু ইয়াৰে PDF টো টেলিগ্ৰাম চেনেলত পাই যাবা